কল্যাণ পৰিষদৰ শিৱসাগৰ নগৰ সমিতিখন নতুনকৈ গঠন কৰা হৈছে। নগৰ সমিতিখন অলপ দুৰ্বল হৈছিলে শিৱসাগৰ নগৰত। আমি কিবা প্ৰতিবাদ কৰিবলৈ সদস্যৰে ৰাইজৰ কাম কৰিব, নিজৰ কল্যাণৰ কাৰণে, মুছলমানৰ কল্যাণৰ কাৰণে কাম কাজ কৰিব আৰু আমাৰ মাজত যিখিনি অধিকাৰৰ ক্ষেত্ৰত আমি যিখিনি যুঁজ দিছোঁ তাৰ দলত থাকি আমাৰ যি ন্যায্যপ্ৰাপ্য অধিকাৰ, এই অধিকাৰৰ কাৰণে আমি একত্ৰিতভাৱে আমি যুঁজ দি যাম। আমাৰ এই একত্ৰিতভাৱে যুঁজ দি যাবে পুৰুষ মহিলা যিসকল পুৰুষ আছে তেওঁলোক আমাৰ মুছলিম কল্যাণ পৰিষদৰ সংবিধান মতে আমাৰ প্ৰতি আঞ্চলিক জিলা আৰু আপোনালোকৰ চিনাকি যিসকল মহিলা আছে ইষ্টাৰ্ণ চাৰিআলিৰ পৰা আদি কৰি আপোনালোকে শিৱসাগৰ নগৰত ঠাই আছে সকলো মহিলাকে অন্তৰ্ভুক্ত কৰিব। ইছমিয়া বেগম কোন তোমাৰ নাম? তুমি এতিয়া আমাৰ সদস্য ভৰ্তি যিখিনি হৈ আছে এই সকলোখিনি তেওঁলোককো আমি কাৰ্ড দিম, প্ৰত্যেকৰে এখন এখন কাৰ্ড দিম সদস্য ভৰ্তি। তাৰ পাছত আমি আমাৰ অধিকাৰৰ কাৰণে তোমালোকৰ যিখিনি মহিলাৰ যিখিনি কাম কাজ এইখিনি কামত আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা যি পাৰোঁ আমি সহায় কৰিম। একেবাৰে দৰৱাফিল হৈ পেলাই জেঙনিকটীয়া ঠাইদি হৈ গোটেই এৰিয়াটো নগৰত লাগে। এই সকলো মহিলা একত্ৰিত মাজত আমাৰ নগৰ সমিতিত পুৰুষ 100 পুৰুষ সদস্য আমি কিবা প্ৰতিবাদী কাৰ্যসূচী ল'ব হ'লে 200 পুৰুষ মহিলা একত্ৰিত হৈ আমি চলো কৰি পেলাই আমাৰ যিখিনি বক্তব্য এইখিনি বক্তব্য ইমানতে আমি সামৰণি মাৰিছোঁ। ধন্যবাদ। গম পাইছে অসম চৰকাৰে আমাৰ যিটো কাজী পদ আছিলে এই কাজী পদটো বিলুপ্তি ঘটাইছে। এই সন্দৰ্ভত আমি উজনি অসমৰ কাৰণে আমি এই কামটো এইটো আমাৰ কাজী পদটো বাহাল ৰাখিবৰ কাৰণে আমি আবেদন কৰিম। গতিকে আপোনালোকক এইটো জনাই দিলোঁ যে কাজী পদটো সমাজত কাজী এজনৰ প্ৰভাৱ বাৰু গৈ আছে। প্ৰতিটো ৰাজহুৱা বিষয়বোৰ এই পোষ্টটো যদি নাইকিয়া হৈ যায় তেতিয়াহ'লে বিশেষকৈ আমাৰ যিবিলাক মছজিদ কমিটি আছে বা যিবিলাক কিছু অসুবিধা হ'ব বুলি আমি চিন্তা কৰিছোঁ। আৰু সেইকাৰণে আমি এই মিটিঙৰ পিছত আমি প্ৰস্তাৱ ল'ম। যদিও বিয়া পতাৰ অধিকাৰটো কাজিৰ পৰা কাৰ্ড সেইটো অলপ লিগেল এছপেক্ট আছে, সেইখিনি কাজিয়ে পদ্ধতি সেইটো চৰকাৰে কৰ্তন কৰিছে। উজনি অসম মুছলিম কল্যাণ পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা আজি এই খাটপথাৰ অঞ্চলত শিৱসাগৰ খাটপথাৰ অঞ্চলত অনুষ্ঠিত হ'ল। আজি এই সভাত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰ নগৰ সমিতিখন অতি শক্তিশালী ৰূপত গঠন কৰা হৈছে আৰু এই সভাখন আমাৰ পৰিচালনা কৰিছে আমাৰ কল্যাণ পৰিষদৰ উপদেষ্টা তথা আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ সভাপতি হাৰুনুল ৰছিদ ডাঙৰীয়াই আৰু আমাৰ ইয়াত আমাৰ যিজন প্ৰধান সম্পাদক ৱহিদুজ্জামান চৌধুৰীকে আদি কৰি কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত আছে, জিলা সমিতি নগৰ সমিতি বিষয়ববীয়া উপস্থিত আছে, খাটপথাৰ অঞ্চলৰ ৰাইজ পুৰুষ মহিলা সকলো উপস্থিত আছে। আমি এটা কথা ক'ব বিচাৰিছোঁ, খিলঞ্জীয়া মুছলমানৰ আমাৰ MLA MP আমাৰ ইয়াত উজনি অসমত নাই। সেয়েহে আমি তেওঁলোকৰ কাৰণে এখন উচ্চ সদনৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছোঁ আৰু উচ্চ সদনৰ লগতে ছ'চিঅ' ইকনমিক অট'নমাছ কাউন্সিল অৰ্থনৈতিক স্বায়ত্ব পৰিষদ আমি গঠন কৰিবলৈ বিচাৰিছোঁ। আমি অৰ্থনৈতিক স্বায়ত্ব পৰিষদ এইটো কাৰণে গঠন কৰিব বিচাৰিছোঁ, এই স্বায়ত্ব পৰিষদখন নহ'লে আমি খিলঞ্জীয়া যিসকল মুছলমান এই মুছলমানসকল আমি জীয়াই থাকিবলৈ অসুবিধা হ'ব। আমি সামাজিকভাৱে অৰ্থনৈতিকভাৱে আমি আগবাঢ়ি যোৱাত অসুবিধা হ'ব। আমাৰ চাকৰি বাকৰিত 15% ৰিজাৰ্ভেশ্যন বিচাৰিছোঁ, অতি কম 15% ৰিজাৰ্ভেশ্যন আমি চাকৰি বাকৰিৰ ক্ষেত্ৰত বিচাৰিছোঁ। আমি আৰু গৰীয়া যি জনগোষ্ঠী তেওঁলোকৰ কাৰণে OBC মৰ্যাদাটো আমি বিচাৰিছোঁ অসম চৰকাৰৰ পৰা। আৰু OBC মৰ্যাদাটোৰ যদি আমি নিদিয়ে, উচ্চ সদন যদি স্থাপন নহয় আৰু ভৌগোলিকভাৱে আমাৰ যদি ছেটেলাইট আৰ্হিত যদি ইকনমিক অট'নমাছ কাউন্সিল গঠন কৰি আমাক 1000 কোটি টকা ইকনমিকেল পেকেজ দি দিয়ে, তেনেহ'লে উজনি অসমৰ মুছলমান ৰাইজে প্ৰবল গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হ'ব। মুছলিম কল্যাণ পৰিষদৰ পৰা আমি জনাব বিচাৰিছোঁ যে অসম চৰকাৰে যিটো আমাৰ কাজী প্ৰতিখন মহকুমাত একোজনকৈ ইছলামিক যিবিলাক কাজী থাকে, কাজী নিযুক্ত হৈছিলে। স্বাধীনতাৰ আগৰ পৰা কাজী আছে, এতিয়াও আছিল, কিন্তু তেওঁলোকক মুছলিম বিবাহ বিষয়া হিচাপে চৰকাৰে নিযুক্তি দিছিল, আগৰ পৰা চলি আছিল। কিন্তু তেওঁলোকৰ কিছুমান খেলি মেলিৰ কাৰণে বাল্য বিবাহৰ দোহাই দি চৰকাৰে এই কাজী পদটো তেওঁলোকৰ বিলুপ্ত কৰিছে। আমি এটা কথা অসম চৰকাৰক কৈছোঁ যে বিবাহ বিষয়া বা মুছলমান বিবাহ বিষয়া বা মেৰিজ ৰেজিষ্টাৰ হিচাপে কাজী
কামটো চৰকাৰে বন্ধ কৰিছে, আমাৰ ক'ব লগা নাই। কিন্তু অনুষংগিক শৰীয়তৰ কিছুমান কাম, ফটোৱা দিয়া, আমাৰ ঘৰৰ যি মতা তিৰোতাৰ মাজত যিটো কাজিয়া, তেওঁলোকৰ তালাক আছে নাই, তেওঁলোকৰ নীতি নিয়মৰ মাজত শৰীয়তখন চলিছে নাই, ধৰ্মগ্ৰন্থ মতে আমাৰ সমাজখন চলিছে নাই, ককাই ভাইকৰ মাজত বিভিন্ন ধৰণৰ কাজিয়া, মছজিদ আদিত হোৱা অমীমাংসিত কিছুমান সমস্যা, এই যেতিয়া মছজিদ কমিটিৰ সময়ত সমাধান কৰিব নোৱাৰে, কাজীৰ ওচৰলৈ লৈ যোৱা হয় সেই সমস্যাটো, আৰু কাজীয়ে আমাৰ হাদিছ কোৰাণ চাই পেলাই তাৰ ওপৰত বিধান দিয়ে, আৰু অসমৰ মুছলমান সমাজে তাকে মানি চলে। সেয়েহে আমি শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, তিনিচুকীয়াৰ আজি কাজীসকলৰ লগত উজনি অসম মুছলিম কল্যাণ পৰিষদে আমি আলোচনা কৰি এটা ঐক্যমতত সিদ্ধান্তত উপনীত হৈছোঁ যে কাজীসকলৰ সমাধানৰ কাৰণে আমি ঐতিহাসিক শিৱসাগৰত এখন সভা অনুষ্ঠিত কৰি অসম চৰকাৰক আমি জনাব লাগিব যে চৰকাৰে মুছলিম বিবাহ পঞ্জীয়ক হিচাপে কাজীক যিটো দায়িত্ব দিছিলে সেইটো বন্ধ কৰিছে, তাত আমাৰ আপত্তি নাই। কিন্তু শৰীয়ত মতে মুছলমান প্ৰতিখন সমাজত, প্ৰতিটো চাব ডিভিজনত, প্ৰতিটো মহকুমাত একোজন কাজী আমাক লাগিব, আৰু সেইটো দিবই লাগিব। তাৰ কাৰণে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা, কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি টানি অনুৰোধ কৰিছোঁ।